অক্সিজেনৰ তীব্ৰ সংকটত ভুগিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল। চিকিৎসালয়খনত দুদিনৰ বাবেহে মজুত আছে ৰোগীৰ জীৱনদায়িনী অক্সিজেন। যোগানকাৰী প্ৰতিষ্ঠানক ধন আদায় নিদিয়াৰ বাবে ব্যাহত হৈছে অক্সিজেনৰ যোগান। ৰাজ্যৰ স্বাস্থ্য বিভাগে ঠিকাদাৰক সময়মতে ধন আদায় নিদিয়াত অক্সিজেনৰ যোগান বন্ধ ৰাখিছে প্ৰিমিয়াৰ ক্ৰাইজেনিক লিমিটেডে। উত্তৰ অসমৰ জনসাধাৰণৰ চিকিৎসাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ চিকিৎসা মহাবিদ্যালয়খনত অক্সিজেনৰ নাটনিৰ বাবে সমস্যাত ভোগাৰ আশংকা সংকটজনক ৰোগীৰ। বিগত বৰ্ষৰ 30 জুনৰ পৰা প্ৰিমিয়াৰ ক্ৰাইজেনিক লিমিটেডক আদায় দিয়া নাই বিলৰ ধন। এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছত গাল উৰিছে ব্যাগুম স্বাস্থ্য বিভাগৰ। শেহতীয়াকৈ চিকিৎসা সেৱা সঞ্চালকে চিকিৎসালয়খনত অক্সিজেন যোগানৰ ব্যৱস্থা কৰিছে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব বুবুল হাজৰিকাই। চিকিৎসা মহাবিদ্যালয় হস্পিটেলত জীৱনদায়িনী অক্সিজেনৰ অভাৱ এই কথাটোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সূচনা হৈছে। আজি অসমীয়া প্ৰতিদিন কাকতত সবিস্তাৰে এটা প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ হৈছে আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেনেধৰণৰ এটা প্ৰতিক্ৰিয়া হ'ল, প্ৰিমিয়াৰ ক্ৰাইজেন্স লিমিটেড নামৰ এটা সংগঠনৰ ফালৰ পৰা কোম্পানীৰ ফালৰ পৰা অক্সিজেন যোগান ধৰি আছিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত। 11 তাৰিখলৈকে অক্সিজেনৰ যোগান আছিল। 11 তাৰিখৰ দিনা বিয়লি ভাগলৈ অক্সিজেন যোগান ধৰা নাছিল কোম্পানীটোৱে আৰু কালি 12 তাৰিখে পোৱা অক্সিজেন নাছিল আৰু তাৰ ফলত অধ্যক্ষই বিভাগীয় কৰ্তৃপক্ষলৈ এখনি পত্ৰ প্ৰেৰণ কৰিবলগীয়া হ'ল আৰু সেই পত্ৰৰ উত্তৰ আজি সেই কোম্পানীটোৱে দিয়া পৰিলক্ষিত হৈছে। পোনপটীয়াভাৱে অধ্যক্ষ আছে, তেখেতৰ কাষলৈ গৈছোঁ। কেনেধৰণৰ কথা যিটোক লৈ এক প্ৰকাৰৰ হৈচৰীৰ সৃষ্টি হৈছে, কাৰণ অক্সিজেন নহ'লে কেনেকৈ ৰোগী চিকিৎসা হ'ব, কি হ'ব, অতি জৰুৰী কথা এটা। গতিকে আপোনালোকে এই গোটেই বিষয়টো কেনেধৰণে সমাধান কৰিছে? নহয়, অক্সিজেন নাইকিয়া হোৱা নাই। আমাৰ অক্সিজেন আমাৰ বহুতখিনি থাকে, কিবা চ'ৰ্চৰ পৰা আহে। এটাটো হ'ল চিলিণ্ডাৰ আহে, যোনটো এই প্ৰিমিয়াৰ ক্ৰাইজেনিক্সে আমাক ছাপ্লাই কৰে। আমাৰ ট্ৰাক যায় ৰাতিপুৱা গধূলি যি হিচাপে দৰকাৰ হয়, ষ্ট'ৰৰ পৰা আমি নিউজ পাওঁ যে ইমানখিনি দৰকাৰ আছে, আমি সেইখিনি আনাওঁ। তাৰোপৰি আমাৰ অক্সিজেন LMO বুলি এটা আছে, যোনটো লিকুইফাইড মেডিকেল অক্সিজেন। সেইটো আমাৰ প্লাণ্ট এটা আছে 20 মেট্ৰিক টনৰ, তাৰ পৰা আমাৰ অক্সিজেন আহে। প্লাছ অক্সিজেন জেনেৰেটিং প্লাণ্ট দুটা আছে, 500 আৰু 1000। সেইকেইটাৰ পৰা আমি সেইকাৰণে অক্সিজেনৰ ক্ৰাইচিছ আমাৰ হোৱা নাই। কিন্তু আমাৰ মেডিকেলৰ এটা নিয়ম আছে যে আমি আজিৰ কাৰণে বা কাইলৈৰ কাৰণে চিন্তা নকৰোঁ। আমি 15 দিন আগলৈ চিন্তা কৰোঁ, 20 দিন আগলৈ চিন্তা কৰোঁ, এনেকুৱা ৰিকুৱাৰমেণ্ট কি হ'ব পাৰে। অকল অক্সিজেন বুলিয়ে নহয়, দৰৱে হওক, ব্লাডে হওক, যি হওক, আমি সেই হিচাপে আমি আগতীয়াকৈ কামখিনি আৰম্ভ কৰোঁ। কোম্পানীক অৰ্ডাৰ দিব লাগে, কোনোবা কোম্পানীক কিবা অৰ্ডাৰ দিব লাগে, আমি অৰ্ডাৰ দিওঁ। গভৰ্ণমেণ্টলৈ লিখিব লাগে, আমি গভৰ্ণমেণ্টলৈ লিখোঁ। ফাইনেন্স লাগে, আমি ফাইনেন্স লিখোঁ। যিকোনো বস্তু এদিনতেতো পটককৈ হৈ নাযায়। সেইকাৰণে কাগজখিনি আমি প্ৰিভেণ্টিভ হিচাপে আমি যেতিয়া আমাৰ দৰকাৰ হয় আমি হিচাপে লিখি দিওঁ। 11 তাৰিখে অক্সিজেন দিয়া নাছিল? অক্সিজেন নাই দিয়া বুলি কৈছে। পাছবেলা নাই দিয়া, আগবেলা দিছে বুট কৰোঁ। কালি নাই দিয়া, কালি দিনটো দিয়া নাই। কালি পাছবেলা দিম বুলি কৈছিল, কিন্তু কিবা অলপ অসুবিধা হ'ল তেওঁলোকৰ, সেইকাৰণে নিদিলে। এডভান্সকৈ লেটাৰখন পঠাই দিছে। মই কালি মানে যে এনেকুৱা হ'ব পাৰে, প্লাছ তেওঁলোকে যোনটো কৰিছে যে অলপ পইচা বাকী আছে, সেইকাৰণে পইচাখিনি লাগে। সেইকাৰণে মই গভৰ্ণমেণ্টলৈ লিখিছোঁ যে এনেকৈ তেওঁলোকে কৈছে যে অলপ হৈছে, তেওঁলোকৰো পইচাৰ অসুবিধা হৈছে বুলি কৈছে। সেইকাৰণে মই গভৰ্ণমেণ্টৰ আগলৈ লিখিছোঁ। বিশেষকৈ এতিয়া এইটো সময়ত মাৰ্চ মাহত বহুতখিনি কাম থাকে গভৰ্ণমেণ্টৰ, এটলিষ্ট মানে ফাইনেন্সিয়েল ছাইডৰ পৰা। সেইকাৰণে আগতীয়াকৈ লিখি দিছোঁ যেন এটলিষ্ট 31 মাৰ্চৰ ভিতৰত তেওঁলোকে কামখিনি আগবঢ়াই ল'ব পাৰে। আৰু তেওঁলোকে পুনৰ অক্সিজেন যোগান ধৰিছে? অক্সিজেন আজি ৰাতিপুৱা আহি গৈছে, সেইটো চ'ৰ্চৰ পৰা আহিছে। প্লাছ আমাৰ বেলেগ চ'ৰ্চতো আছেই। হয়, লেটাৰ এখন দিছে। হয়, সেইখন আজি ৰাতিপুৱা পাইছোঁ। লেটাৰখন দিছে যে আমিতো অক্সিজেন বন্ধ কৰা নাই বুলি লিখিছে। তেওঁলোকে চিঠিখন কপি এটা মোৰ তাতো আছে। তেওঁলোকে মোলৈ লিখিছে, আৰু দিছ ইজ আদিত্য চৌধুৰী, ছিনিয়ৰ মেনেজাৰ অফ প্ৰিমিয়াৰ ক্ৰাইজেনিক্স। এইখন চিঠি এইখনত লিখিছে যে মিডিয়া ৰিপৰ্টছ ৰিগাৰ্ডিং ছাপ্লাই অফ মেডিকেল অক্সিজেন. In light of recent media reports regarding the alleged suspension of medical oxygen supply to your hospital, we would like to clarify that there has been no suspension of supply of medical oxygen. Supply is being made as per your requirement. মই যোনটো কথা ক'লোঁ, মানে আমি যি হিচাপে লাগে সেই হিচাপে আনো, কেতিয়াবা বেছি লাগে, কেতিয়াবা কম লাগে। As per your requirement, received from time to time. The last supply was made today morning. এইটো আজিৰ চিঠি, আজি ৰাতিপুৱা দিছে। Please do not to hesitate to contact us if you have any further requirements.
তো এইখন দিছে ক্লিয়াৰ কাট তেওঁলোকে 11 তাৰিখে কিয় নিদিলে হয়তো তেওঁলোকৰ প্ৰডাকশ্যন কমিছে কিবা এটা হৈছে বেলেগ কাবাক বেছি দিব লগা হ'ল সেইদিনা আমাক নিদিলে কিন্তু আমাৰ থাকে হেৰি প্ৰব্লেম একো হোৱা নাই অক্সিজেন লৈ পেলাই কিন্তু প্ৰব্লেমটো হৈছে এই মিডিয়া যোনখন ওলাইছে গোটেইখন মই পঢ়িবলৈ পোৱা নাই অকল ফ্ৰণ্ট পেজটো পাইছে মই কাগজ এখন আনিবলৈ দিছোঁ বাকীখিনি কিন্তু মানুহক অলপ মানে চিন্তাত পেলাই আচলতে বিশেষকৈ পেচেণ্ট এটেণ্ডেণ্ট আৰু আপোনালোকেও চিন্তা কৰিব যে মানুহৰ কি হ'ব পাৰে সেইকাৰণে এই বস্তুটো সমস্যাটো সমাধান হৈছে হ'ল অধ্যক্ষ তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে এই সমস্যাটো সমাধান হৈছে বুবুল হাজৰিকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ